নমস্কাৰ বন্ধুসকল, মই সুদীপ্ত বৰা। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। আৰু বৰ্তমান আজি 30 ডিচেম্বৰ আমাৰ ভূপেনদাৰ কিছুমান গাহৰি আপোনাৰ আজি বিক্ৰী কৰি আছে। কেনেধৰণে বিক্ৰী কৰিছে, কিমান টকাত বিক্ৰী কৰিছে, আজি এই ভিডিঅ'টোত আপোনালোকক সকলো মই দেখুৱাম। ভূপেনদা বৰ্তমান ফাৰ্মত আছোঁ। এইখন হ'ল ভূপেনদা ফাৰ্মৰ ভিতৰত। আৰু এতিয়া বৰ্তমান গাহৰি লুট কৰি থকা হৈছে। মই কিমানটা গাহৰি আজি বিক্ৰী কৰিছে, কিমান টকাত বিক্ৰী কৰিছে, সকলো দেখুৱাম আজি আপোনালোকক এই ভিডিঅ'টোৰ যোগেদি। ইয়াৰ উৎপাত চব পুৰা উৎপাত দেখা আছে। এয়া বৰ্তমান আজি গাহৰি 7টা গাহৰি ভূপেনদা বিকিছে ন? ভূপেনদা কিমান দিনা গাহৰিবোৰ? এইকেইটা 7 মাহ হৈছে, সেইটো 1.5 বছৰ হৈছে। সেইজনী আছে, মানে কোলাজনী 1.5 বছৰ আৰু ইয়াৰ 1.5 বছৰ। আৰু এইকেইটা 7মহীয়া গাহৰি ন? কেইটা মতা দিছে, কেইটা মাইকী? এই মাইকী 2জনী আছে, বাকী কেইটা মতা। আচ্ছা, 5টা খাচী। এয়া হ'ল প্ৰকাশদা দেই। আমাৰ গোলাঘাটৰ আচলতে বহুত গাহৰি প্ৰকাশদাই কালেকশ্যন কৰি থাকে। আৰু খুব আজি কিমান বছৰৰ প্ৰকাশদাই কাৰোবাৰ লগত জড়িত? 27 বছৰ বা কামত জড়িত মানে। আচ্ছা, আপুনি গাহৰিটো ক'ত কাটে? চানমাৰীত কাটে ন? চানমাৰী। আচ্ছা, আৰু আপুনি কাটি পেলাই আপুনি মানে হোলচেল কৰে? হোলচেল কৰে ন? যে প্ৰকাশদাই আমাৰ বহুত গাহৰি আমাৰ গোলাঘাটৰ পৰা কালেকশ্যন কৰি থাকে। আচলতে প্ৰকাশদা মই নাম্বাৰটো আপোনাৰ দি দিয়ক। মানে কথাটো হ'ল কি, যদি কোনোবা পালকক গাহৰি বিক্ৰী কৰিব লগা থাকে আৰু প্ৰকাশদাই এনেধৰণে গাহৰি কালেকশ্যন কৰি থাকে, মই প্ৰকাশদা অকণমান নাম্বাৰটো আপুনি দি দিয়ক। 8638 হয় 203154 হয়। গতিকে আমাৰ চব বেপাৰী নহ'লে আমাৰ মানে পালকৰ মানে বিক্ৰী কৰিবৰ কাৰণে আমাৰ অকণ অসুবিধা হৈ যায়। গতিকে আমাৰ গোলাঘাটৰ স্থানীয় এজন মানে বেপাৰী, গতিকে আপোনালোকে যোগাযোগ কৰি পেলাই ইজনক দিব পাৰে। আজি এইবোৰ আপোনাৰ ৱেটত উঠাইছে নে ঠিকাত উঠাইছে? প্ৰকাশদা ৱেটত উঠাইছে ন? প্ৰকাশদা, এতিয়া আমাৰ গোলাঘাটৰ কি মাৰ্কেট কেনেকুৱা চলি আছে গাহৰিৰ? হোলচেল 380 কৰি আছে ন? মানে এইখিনি গাহৰি আপুনি 380ত হোলচেল কৰি আছে এতিয়া। মানে কটা মানে হেৰিটো কেনেকৈ হ'ব? 440। আপুনি খুচুৰা কৰে নেকি? আপুনি খুচুৰা নিবিকে? নকৰোঁ, হোলচেলে কৰি থাকে। হয়, আচলতে আপুনি ৱেট ব্ৰিজত এয়া বৰ্তমান গাড়ীখন দেখিছেনে? আহি এতিয়া আমি ৱেট ব্ৰিজত ৱেট কৰিম গাহৰিৰ সৈতে। আচলতে ভূপেনদাই কি কৰিছে, খালী গাড়ীখন ইয়াতে ৱেট কৰি লৈ গৈছে। এইখন চব এইখন দেখিছেনে? মানে 1025 কেজি। মানে আমাৰ গাড়ীখনৰ যিটো খালী ৱেট আছিলে, এইটো 1025 কেজি আছিলে। গতিকে এতিয়া আমি চাম যে গাড়ীখন কিমান ৱেট হ'ব, ফুল ৱেট। এখন গাড়ী উঠিছে, চাওক। 1905 কেজি ন? এনেধৰণে দিছে টোটেল গাড়ীখনৰ ইয়াতে নাম্বাৰটো ওলাই যায় কিমান। আৰু এতিয়া ফাইনেল ইয়াতে কিমান হৈছে? 880 কেজি দেখিছে? 880 কেজি উঠিছে। এতিয়া ফাইনেল গাহৰিৰ যিটো ৱেট, এইটো হ'ল 880 কেজি। এয়া বৰ্তমান ভূপেনদাই 7টা গাহৰি বিক্ৰী কৰি 2,20,000 টকা ইনকম কৰিছে। মানে সোমাই আছে। আচলতে এইটো টোটেল ইনকমটো নহয়, ইয়াতে ইনভেষ্টমেণ্টটো জড়িত হৈ আছে। আৰু ইয়াতে কিমানখিনি টকা মানে ইনভেষ্ট হৈছে, এইটো আচলতে পিছতহে গন্তি কৰিব পৰা হ'ব, হয়নে নহয়? আজি ভিডিঅ'টো যিহেতু মই আপোনালোকক একদম স্পটত দেখাইছোঁ, গতিকে তেখেতে 7টা গাহৰি বিক্ৰী কৰি 2,20,000 টকা ইনকম কৰিছে। এতিয়া আপোনালোকৰ চাগে মনতে মানে ভাবিছে যে কিমান টকাত ভূপেন গগৈয়ে গাহৰি বিক্ৰী কৰিছে। তো এতিয়া আপোনাৰ আমাৰ যিহেতু 30 ডিচেম্বৰ চলি আছে, গতিকে এইবাৰ গাহৰি আমাৰ গোলাঘাটত ভূপেনদা কিমান টকাকৈ বিক্ৰী কৰিছে? আপুনি 250 কিমান টকা বিকিছে? পাৰ কেজি 250 লাইভ ৱেট বিকিছে ন? আচলতে গাহৰি কিন্তু আপোনালোকে প্ৰায় লাইভ ৱেটত বিকিবৰ কাৰণে চেষ্টা কৰিব, কোনো মানে হেম্পাৰ নহয়, হয়নে নহয়? আৰু আজি আপোনালোকক ছিংগুলকৈ আমি ৱেট কৰা নাই কাৰণে ধৰি লওক আপোনালোকক আমি দেখুৱাব পৰা নাই, কিন্তু এটা গাহৰি ভূপেনদা প্ৰায় 2 কুইণ্টেলৰ গাহৰি আছিলে। গতিকে সেই গাহৰিটো যদি আপোনাক কেলকুলেশ্যন কৰা যায়, 2 কুইণ্টেল গাহৰিটো
250 টকাকৈ হ'বলৈ হ'লে কিমান 45,000 টকা এটা গাহৰি প্ৰায় ভূপেনদাৰ 45,000 টকা কিন্তু ভূপেনদাৰ এটা গাহৰিত হৈছে সেইটো আমি ছিংগুলকৈ জুখিব পৰা নাই কাৰণে আজি আপোনালোকক একদম ফিক্স কেলকুলেশ্যনটো উলিয়াই দিব পৰা নাই আৰু গাহৰিৰ এইটোৱে এটা মজা যে আপোনালোকে যিটো পইচাটো মোটাকৈ পোৱা যায় আৰু এইটো আমি পূৰা মানে কোনো বাকী বুকৰ চিষ্টেম নাই ফুল পেমেণ্ট এটা পোৱা যায় হয় নে নহয় কেছ পইচা এটা পোৱা যায় মানে কম টকাকৈ আপুনি ইনভেষ্টমেণ্ট কৰি পেলাই গাহৰিটো মোটাকৈ এটা পইচা পোৱা যায় গতিকে আজি ভিডিঅ'টো মই ইমানেই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ যদি ভিডিঅ'টো ভাল লাগিলে বন্ধুবৰ্গৰ মাজত আপোনালোকে শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব আৰু চেনেলটোত যদি মোৰ নতুনকৈ ভিডিঅ' চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কাষত থকা বেল আইকনটো দবাই দিব আজিলৈ আহোঁ আকৌ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বিদায় ধন্যবাদ বন্ধুসকল